ছাত্ৰীসকল তোমালোকৰ আমি এডভান্স মেথ ক্লাছ 10ৰ এক্সাৰচাইজ 6.4 কৰি আছিলোঁ কম্বিনেশ্যন চেপ্টাৰ 2 আমি অলৰেডি কুৱেশ্যন নম্বৰ 3 লৈকে কৰা হৈ গ'ল আজি অলৰেডি কুৱেশ্যন নম্বৰ আমি 4 পৰা আৰম্ভ কৰিম কুৱেশ্যন নম্বৰ 4 কি আছে ইফ n-1 cr is to ncr equal to 3 and ncr is to n+1 cr equal 9 is to 13 then find the values of n and r n আৰু r মানটো আমি উলিয়াব লাগে দুটা কন্ডিশন আমাৰ অলৰেডি দিয়া আছে given এটা আমি কি কৰিম given n-1 cr is to ncr equal to 2 is to 3 এটা আমি কি কৰিম n-1 factorial r factorial n-1 minus r is to factorial n factorial r factorial n minus equal to 2 by 3 এটা আমি কি কৰিম factorial এটো অল্টাৰ কৰিলাম আমি n-1 কৰিম factorial r factorial n minus r minus 1 আমি এটো অল্টারনেট কৰিলাম সুবিধাৰ কাৰণে কৰিবলৈ এটো অল্টাৰ কৰিম factorial r factorial n minus r equal to factorial n by 3 already factorial r cancel আমি কি কৰিম এটো ডাঙৰ আছে n to n minus 1 লে কনভার্ট কৰিম আৰু n minus r to n minus r minus 1 আমি কনভার্ট কৰি cancel কৰিম চাবা তোমালোকে এটা n minus 1 n minus r minus 1 এটো ঠিকে ৰাখিলো এটো আমি কি কৰিম n minus r তো আমি করে নিম n minus r minus 1 লাগে তারপর n তো আমি করে নিম n minus 1 লাগে 2 by 3 n minus 1 cancel এতে তো cancel অলরেডি আমি পালু ইয়াত কিমান n minus r divided by n equal to 2 by 3 n minus r divided by n equal to আমার কিমান হলে 2 by 3 গতিকে আমি এটো ক্রস মাল্টিপ্লাই কৰিম ক্রস মাল্টিপ্লাই কৰিলে কিমান হ'ব আমাৰ 3n minus 3r equal to twice n n minus twice n equal to 3i minus কৰিলে n equal to 3i this is equation number 1 এটো again আমাৰ কোৱেশ্চনটো কি আছে নেক্সট এটা পার্ট আছে ncr is to n+1 cr equal to 9 is to 13 এটো ভাঙিলে আমি কি কি পাম factorial n factorial r factorial n minus r is to factorial n+1 factorial r factorial n+1 minus r equal to 9 by 13 এটা আমি অল্টারনেট কৰিম r factorial n minus r যেটো রেশিও দি আছে ইনটু দিলে আমাক কি হ'ব অল্টার হৈ যাব এটা factorial r এটো আমি নিজৰ সুবিধাৰ কাৰণে কি কৰিম n minus r plus 1 this divided by n plus 1 equal to 2 by 3 ইয়াৰ পিছৰ পাৰ্টটো আমি কি কৰিম ফেক্টৰিয়েল আৰু ফেক্টৰিয়েল অলৰেডি কেনসেল গতিকে আমি n+1 টু এই পাৰ্টটো আমি n লৈ কনভাৰ্ট কৰিম আৰু এইটো আমি এইলৈ কনভাৰ্ট কৰিম কেনসেলিংৰ কাৰণে আমি কি লিখিম তেতিয়া ইয়াত ফেক্টৰিয়েল n ফেক্টৰিয়েল n minus r ইনটু এইটো আমি কি পাম n minus r plus 1 আৰু পিছৰটো কি আমাৰ n minus r এটো পাম আমি কিমান n+1 factorial n equal to 2 by 3 factorial n already cancel গলে আমাৰ factorial n minus r already cancel আমাৰ থাকিলে এই দুটা পার্ট আৰু 2 by 3 already আমাৰ এটা ক্যান্সেলিং হোৱা পিছত কি কি পালো আমি কি কি থাকিলে কই n minus r plus 1 divided n plus 1 divided by 9 by 13
আমি এইটো কি কৰিম ক্ৰছ মাল্টিপ্লাই কৰিম ক্ৰছ মাল্টিপ্লাই কৰিলে আমাৰ কিমান হ'ব 13n 13r প্লাছ 13 9n প্লাছ 9 n পাৰ্টটো n ৰ ওচৰলৈ আমি কনভাৰ্ট কৰিম 13n minus 9n 13r plus 13 minus 9 this is equal to 0 13n minus 9n 4n minus 13r plus 13 minus 9 plus 4 this is equal to 0 এতিয়া আমি ইকুৱেশ্যন নম্বৰ 1 ত কি আছিল যে n is equal to আমি কি পাইছিলো 3r গতিকে আমি এই ভ্যালুটো পুট কৰি দিম n is equal to 3r minus 13r plus 4 this is equal to 0 mark from equation 1 of আমি পাইছো এটো গতিকে আমাৰ কিমান হ'ব মাল্টিপ্লাই কৰিলে 12r 13r plus 4 this is equal to 0 ये किमान हो हमारा माइनस r प्लस इफाले गले -4 r इक्वल किमान पालो एटु 4 एटा r ৰ ভ্যালুটো আমি পাই গলো আমি r ৰ ভ্যালুটো আমি ইকুৱেশ্যন নম্বৰ 1 ত পুটিং কৰিলো पुटिंग r is equal to 4 in equation 1 we get আমি কেন পাম n is equal to already আসলে আমার কিমান 3r 3 into 4 this is equal to 12 আমি কি গলে आंसर কিটা কি পালো যে n is equal to therefore n is equal to পালো 12 and r is equal to 4 এটা আমার অলরেডি आंसर क्वेश्चन नंबर 4 তো আমি কৰিলো क्वेश्चन नंबर 5 क्वेश्चन नंबर 5 तो আছে তোমালোকৰ क्वेश्चन नंबर 5 তো কি আছে তোমালোকৰ proof that প্রমাণ কৰিব লাগে যে ncr ইকুৱেল প্লাস n minus 1 cr minus 1 plus n minus 1 cr minus 2 equal to n plus 1 cr এইটো আমি কৰিবলৈ যোৱা আগতে আমাৰ এইটো আমি যেটো থিওৰেমটো শিকি আহিছো যে ncr plus ncr minus 1 equal to n plus 1 cr এইটোকে টেস্ট কৰি আমি ইয়াৰ অংকখিনি কৰিম যেটো তোমালোকক প্ৰুফ কৰিবলৈ কৈছে গতিকে তোমালোকৰ আমি লেফট হ্যান্ড সাইডটো লিখি ললে লেফট হ্যান্ড সাইডটো লিখি লব লাগে লেফট হ্যান্ড সাইডটো তোমালোকৰ ncr plus n minus 1 cr minus 1 plus n minus 1 cr minus 2 আমি কি কৰিম এই দুটা পাৰ্ট আমি একেদৰে কৰিম ফাৰ্স্ট টাইম এই দুটা যেটো n minus 1 মিলি আছে r minus 1 r minus 2 যেনেকৈ এটো ncr plus ncr minus 1 equal to n plus 1 cr হয় গতিকে এই ধৰণে কি হ'ব আমাৰ এই দুটা পাৰ্ট আমি এই কৰিম গতিকে এই পাৰ্টটো আমাৰ একেদৰে ncr plus কিমান আহিব n minus 1 আকৌ এটা কি হ'ব plus 1 টা plus 1 c r minus 1 1 already cancelling with jabo ইয়াত থাকিলে ncr plus 1 cancel কৰিলে n থাকিলে cr minus 1 এইটো আমাৰ আকৌ কৰিবলগীয়া কৰিলা সেম আছে গতিকে কিমান হ'ব আমাৰ n plus 1 cr অলৰেডি আমাৰ এইটো কি ওলাল ৰাইট হ্যান্ড সাইড অলৰেডি আমাৰ ৰাইট হ্যান্ড সাইড পাৰ্টটো এইটো লগত এইটো মিলি গ'ল গতিকে লেফট হ্যান্ড সাইড equal to right hand side proof ইয়াৰ পিছত আমি question number 5 or 2 to কৰিম আমাৰ 5 or question number 2 to কি আছে ncr minus 1 plus 2 into ncr minus 2 plus ncr minus 3 equal to n plus 2 cr minus 1 আমাৰ যেটো আমি লেফট হ্যান্ড সাইডটো আমি লিখিব লাগিব ইয়াত ncr minus 1 plus 2 into ncr minus 2 plus ncr minus 3 গতিকে আমাৰ কি আছে যেটো ইয়াত দুটা আছে 2 আছে গতিকে আমি পার্ট বাই পার্ট কৰিলে তোমালোকে চাবা এটা কি সিস্টেম এটা কৰিম
NC R minus 1 প্লাস দুটা থকাৰ কাৰণে এটা ইয়াত দিলোঁ C R minus 2 ব্ৰেকেট দিলোঁ প্লাস আৰু 2 আছে গতিকে ইয়াত এটা দিম NC R minus 2 plus NC R minus 3 এইটো কাৰণে আমাৰ কিমান হ'ব N plus 1 C R minus 1 ইয়াৰ কাৰণে আহিব কিমান আকৌ N plus 1 C R minus 2 N plus 1 হ'ব plus 1 R minus 1 গতিকে N 1 plus 1 2C R minus 1 যেহেতু আমাৰ right hand side লাই গ'ল এইটো therefore left hand side equal right hand side ইয়াৰ পিছত আমি 5 ৰ 3 কৰিম ইয়াৰ পিছতো আছে আমাৰ 5 ৰ 3 আছে NCR is to NCR minus 1 equal to N minus 1 plus 1 and is to R গতিকে আমি left hand side to কি ধৰিম এটো NCR is to NCR minus 1 factorial N factorial R factorial N minus R কিমান হ'ব আমাৰ factorial N factorial R minus 1 factorial N minus R যেহেতু মাইনাস থাকে মাইনাসে this plus একেলগতে আমি এটা স্টেপ কমাই দিছোঁ গতিকে আমাৰ নেক্সট কি অল্টাৰনেট হৈ যাব factorial N factorial R factorial N minus R into এইটো কি হ'ব আমাৰ R minus 1 factorial N minus R plus 1 factorial N আমাৰ factorial N already cancel আমি কি কৰিম এতিয়া ইয়াৰ যেহেতু R কি আছে R minus 1 আছে ইয়াত আৰু এফালে R আছে R to R minus 1 লে কনভাৰ্ট কৰিম আৰু R N minus R plus 1 to আমি N minus R লে কনভাৰ্ট কৰিম গতিকে আমাৰ ইয়াত কিমান থাকিলে 1 থকা লাগিলে আমাৰ কিমান হ'ব এইটো বা 1 দিলে আমি এইটো ডাইৰেক্ট R minus 1 টো এটা স্টেপে কৰিব পাৰোঁ R minus 1 তাৰ পিছতে কিমান আছে আমাৰ R হ'ব R ৰ পিছতে আমাৰ কিমান হ'ব R minus 1 এইটো চেঞ্জ কৰিছোঁ আমি তাৰ পিছত আমি কি কৰিম এইটো একেই ৰাখিম আমাৰ N minus R এইটো কি পাইম এতিয়া N minus R plus 1 তাৰ পিছতো আমাৰ কিমান হ'ব নেক্সট N minus R already cancel factorial R minus 1 already cancel আমাৰ কি থাকিলে এইটো N minus R plus 1 factorial R এইটো মানে কি আমাৰ N minus 1 N minus R plus 1 to R গতিকে আমাৰ right hand side এইটো আছিলে গতিকে আমাৰ এইটো কিমান লাগে আমাৰ right hand side গতিকে আমি কি লিখিব পাৰোঁ left hand side equal to right hand side question number 5 or 4 কি আছে NCR equal to N by R into N minus 1 C R minus 1 ইয়াত তোমালোকৰ left hand side to কি হ'ব left hand side to তোমালোকৰ হ'ব কি NCR এইটো আমি কেনেকৈ কৰিম NCR to ভাঙিলে আমি কেনেকৈ factorial N factorial R factorial N minus R তাৰ পিছত কি কৰিম N টো আমি ভাঙি দিম কিন্তু আমি N minus 1 যেহেতু আছে N minus 1 লে আমি কনভাৰ্ট কৰি দিম আকৌ R টো কি কৰিম আমি R minus 1 factorial N minus R পিছত কি আছে আমাৰ যেহেতু আমাৰ N by R আছে N by R টো আমাৰ ওলাই যাব ইনটু কৰি দিম factorial N minus 1 তাৰ পিছতো আমি কি কৰিম factorial R minus 1
এই ষ্টেপটোতে এটা আমি টেকনিক ইউজ কৰিম। এইটো কি কৰিছোঁ, যিহেতু n মাইনাছ r আছে, এইফালে n মাইনাছ 1 r মাইনাছ 1, এইটো কি কৰিম আমি n মাইনাছ 1 দিলোঁ মাইনাছ আকৌ r মাইনাছ 1 আকৌ মাইনাছে মাইনাছে প্লাছ, যিহেতু কেঞ্চেলিং যাব 1 1, গতিকে n মাইনাছ r ওলাব। এই ষ্টেপটো তোমালোকে মনত ৰাখিব লাগিব। এইটোকে আমি কি কৰিম, n বাই r ইনটু কিমান হ'ব, এইটো n মাইনাছ 1 c r মাইনাছ 1 দিব পাৰোঁ। আমাৰ ৰাইট হেণ্ড ছাইড আছে, এইটো ৰাইট হেণ্ড ছাইড, গতিকে লেফ্ট হেণ্ড ছাইড ইকুৱেল ৰাইট হেণ্ড ছাইড। প্ৰুভড। আমাৰ এইটো কি আছে, কুৱেশ্যন নম্বৰ 5 5টো r মাইনাছ 2 ইনটু n মাইনাছ 2 c r মাইনাছ 2 ইকুৱেল n মাইনাছ 2 ইনটু n মাইনাছ 3 c r মাইনাছ 3। এইটো আমি কেনেকৈ কৰিম, ইয়াৰ আমি লেফ্ট হেণ্ড ছাইডটো ইউজ কৰিম। লেফ্ট হেণ্ড ছাইডটো ল'ম। লেফ্ট হেণ্ড ছাইডটো আমাৰ কিমান আছে, r মাইনাছ 2 ইনটু n মাইনাছ 2 c r মাইনাছ 2 ইনটু এইটো আমি কি কৰিম, ফেক্টৰিয়েল n মাইনাছ 2 ফেক্টৰিয়েল r মাইনাছ 2, আৰু আমি কি ওলাম, তাত কি ওলাব, n মাইনাছ 2 মাইনাছ r প্লাছ 2, মাইনাছে প্লাছ 2, 2টো অলৰেডি আমাৰ কেঞ্চেলিং হৈ যাব। গতিকে আমি কি পাম, তাত r মাইনাছ 2 পাম, আৰু কি পাম আমি n মাইনাছ 2 ফেক্টৰিয়েল r মাইনাছ 2 ফেক্টৰিয়েল n মাইনাছ r। এতিয়া আমি কি কৰিম, এই ষ্টেপটো যে r মাইনাছ 2টো আমি ৰাখিমেই, কিন্তু n মাইনাছ 2 যিহেতু ইয়াত আছে কুৱেশ্যন, n মাইনাছ 2টো আমি উলিয়াব লাগিব। n মাইনাছ 2 পিছত n মাইনাছ 3, আকৌ ইয়াৰ r মাইনাছ 2টো আমি লিখিম r মাইনাছ 3 কনভাৰ্ট কৰিম। গতিকে আমি চাই ল'ব লাগিব ৰাইট হেণ্ড ছাইডটো কি আছে, r মাইনাছ 2, গতিকে n মাইনাছ 2টো আমি কি কৰিম, n মাইনাছ 2 পিছতো কি n মাইনাছ 3 r মাইনাছ 2 আছে, গতিকে r মাইনাছ 3 লিখিম, r মাইনাছ 2 পিছতো r মাইনাছ 3, তাৰপিছত আমি এইটো একেধৰণে ৰাখিম n মাইনাছ r, তাৰপিছত আমি কি যাব, এইটোতো অলৰেডি r মাইনাছ 2 অলৰেডি কেঞ্চেলিং গুচি গ'ল। আমাৰ থাকিলে কি n মাইনাছ 2 থাকিব, কি থাকিব, n মাইনাছ 2টো থাকি যাব, আৰু ফেক্টৰিয়েল n মাইনাছ 3, আৰু এইফালে কি পাম আমি, ফেক্টৰিয়েল r মাইনাছ 3, আৰু এইফালে কিমান পাম আমি, এই ষ্টেপটো তোমালোকে মনত ৰাখিব লাগিব। এইটো কি কৰিম, যিহেতু এইটো n মাইনাছ 3 r মাইনাছ 3 আছে, গতিকে আমি কি কৰিম, এইটো n মাইনাছ 3 পেকেট দিব লাগিব, মাইনাছ r মাইনাছ 3, অলৰেডি এইটো কেঞ্চেলিং গুচি গ'লে n মাইনাছ r ওলাব। গতিকে আমাৰ ইয়াত কিমান পাম আমি, n মাইনাছ 2 পালোঁ, তাৰপৰা n মাইনাছ 3 c r মাইনাছ 3, গতিকে আমাৰ ৰাইট হেণ্ড ছাইডটো ওলাই গ'ল। গতিকে লেফ্ট হেণ্ড ছাইড ইকুৱেল ৰাইট হেণ্ড ছাইড প্ৰুভ। আমি 5 নম্বৰ অলৰেডি কমপ্লিট কৰিলোঁ। ইয়াৰ পিছৰ অংকখিনি লৈ আকৌ তোমালোকৰ মাজত মই উপস্থিত হ'ম।